নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক এটা এনেকুৱা মন্ত্ৰৰ কথা ক'বলৈ গৈ আছোঁ যে সেই মন্ত্ৰটো আপুনি যদি এবাৰকৈ উচ্চাৰণ কৰে তেনেহ'লে আপোনাৰ মনলৈ অহা সকলো ধৰণৰ ঋণাত্মক চিন্তা দূৰ হ'ব আৰু ধনাত্মক মনোভাৱ গঢ় লৈ উঠিব। সেই মন্ত্ৰটোৰ বিষয়ে মই আপোনালোকক জনাই আছোঁ। তাৰ আগতে আপোনালোকলৈ মোৰ এটি সৰু অনুৰোধ যে কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে এনেকুৱা সুন্দৰ সুন্দৰ কথাবোৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিলেই হ'ব। তেনেহ'লে আহক আজিৰ সেই বিশেষ মন্ত্ৰটোৰ বিষয়ে আলোচনা কৰোঁ। ভাৰতীয় শাস্ত্ৰত উল্লেখযোগ্য আৰু পবিত্ৰ গ্ৰন্থ হৈছে বেদ, আৰু এই বেদত উল্লেখ আছে যে এটি সৰ্বশ্ৰেষ্ঠ মন্ত্ৰৰ বিষয়ে, যাৰ নাম সাবিত্ৰী মন্ত্ৰ, যাক আমি সকলোৱে গায়ত্ৰী মন্ত্ৰ বুলিও জানো। আৰু এই মন্ত্ৰৰ মহত্বৰ কথা বেদৰ ওপৰত গীতা, উপনিষদ, পুৰাণ আদি সকলোতে উল্লেখ আছে। এই মন্ত্ৰ ইমানেই উচ্চ ক্ষমতা সম্পন্ন যে এই মন্ত্ৰই মানুহৰ অন্তৰাত্মাক বিকশিত কৰিব পাৰে। মানুহৰ কৰ্ম ক্ষমতা আৰু আত্মিক জ্ঞান বৃদ্ধি কৰিবলৈ এই মন্ত্ৰই যেনেদৰে সহায় কৰে, ঠিক একেদৰে এই মন্ত্ৰই মনৰ সকলো ধৰণৰ দুঃচিন্তা দূৰ কৰিবলৈ সক্ষম হয়। এই মন্ত্ৰটিক গীতাত সৰ্বশ্ৰেষ্ঠ হিচাপে গণ্য কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো যে মন্ত্ৰ সকলোৱে উচ্চাৰণ কৰিব পাৰে। সেয়া কোনো নাৰীয়েই হওক বা পুৰুষেই হওক, সেয়া কোনো হিন্দু, ইছলাম, বৌদ্ধ হওক বা খ্ৰীষ্টান, কিয়নো এই মন্ত্ৰৰ উচ্চাৰণৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ পৰম ব্ৰহ্মাৰ প্ৰতি প্ৰাৰ্থনা কৰা হয়, যাৰ কোনো নিৰ্দিষ্ট আকাৰ নাই। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে আমি হৈছোঁ পৰম ব্ৰহ্মাৰ সন্তান। সৰ্বপ্ৰথম মহৰ্ষি বিশ্বমিত্ৰই এই মন্ত্ৰৰ প্ৰচাৰ কৰিছিল, আৰু তাৰ পিছত যুগে যুগে ধৰি এটি জনগোষ্ঠীৰ মাজত এই মন্ত্ৰ সীমাবদ্ধ হৈ আছিল, আৰু তাৰ পিছত যুগ যুগ ধৰি ধৰ্ম সংস্কাৰৰ যোগেদি আজি এই মন্ত্ৰ সৰ্বজনৰ অধিকাৰ প্ৰাপ্ত হৈছে। আৰু যিসকলে ক'ব খোজে যে এই মন্ত্ৰ সকলো মানুহৰ বাবে নহয়, তেন্তে সেয়া ভুল কোৱা হ'ব। বন্ধু বান্ধৱীসকল, সেই মন্ত্ৰটো কি জানেনে? হয়তো আপোনালোকে এই মন্ত্ৰটি শুনিছে, কিন্তু মন্ত্ৰটিৰ কিমান শক্তি আছে সেইটো গম পোৱা নাই। মই এই মন্ত্ৰটিৰ শক্তিৰ ওপৰত কিছু কথা ক'বলৈ গৈ আছোঁ। সেই মন্ত্ৰটি হৈছে ওম ভূৰ ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো यो নমঃ প্ৰচোদয়াৎ। ওম ভূৰ ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো यो নমঃ প্ৰচোদয়াৎ। ওম ভূৰ ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো यो নমঃ প্ৰচোদয়াৎ। এই মন্ত্ৰটি জপ কৰাৰ আগতে আপোনালোকে এই মন্ত্ৰৰ অৰ্থ বুজি পোৱাটো অতি দৰকাৰী। এই মন্ত্ৰৰ প্ৰথম শব্দ হৈছে ওম, যাৰ অৰ্থ হৈছে পৰম ব্ৰহ্ম, যিজন হৈছে পালনকৰ্তা, সৃষ্টিকৰ্তা আৰু বিনাশ কৰোঁতা। আৰু শাস্ত্ৰ অনুসৰি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰক একেটা শব্দৰে প্ৰাৰ্থনা কৰা হয় ওম বুলি। তাৰ পিছত আছে ভূৰ ভুৱঃস্বঃ, যাৰ অৰ্থ হৈছে ত্ৰিলোক, অৰ্থাৎ ভূ হৈছে পৃথিৱী, ভূৰ্ভুৱঃ হৈছে আকাশ, আৰু স্বঃ হৈছে স্বৰ্গলোক, আৰু ইয়াৰ সামগ্ৰিক অৰ্থ হৈছে বিশ্ব ব্ৰহ্মাণ্ড। তাৰ পিছৰ শব্দ হৈছে তৎসবিতুৰ্বৰেণ্যং, যাৰ অৰ্থ হৈছে যি ভগৱানে আলোক প্ৰদান কৰিছে, যিজন হৈছে সকলোৰে উৎস, তেওঁক প্ৰণাম কৰোঁ। তাৰ পিছৰ শব্দ ভৰ্গো, যাৰ অৰ্থ হৈছে আধ্যাত্মিক শক্তি। দেৱস্য শব্দৰ অৰ্থ হৈছে
দেৱ সত্তা যাৰ অলৌকিক গুণ আছে। তাৰপিছত ধীমহি অৰ্থাৎ ধ্যান কৰা হৈছে। তাৰপিছত আছে ধিয়ো যাৰ অৰ্থ হৈছে জ্ঞান। তাৰপিছত য়ো নমঃ যাৰ অৰ্থ আমি নিজকে। তাৰপিছত প্ৰচোদয়াত যাৰ অৰ্থ হৈছে আলোক প্ৰাপ্তি বা প্ৰদান কৰা। এতিয়া আপোনালোকে যদি এই মন্ত্ৰৰ সম্পূৰ্ণ অৰ্থ বুজিব বিচাৰিছে তেনেহ'লে মই কওঁ শুনক যে মই সেই মহৎ শক্তিৰ উপাসনা কৰিছোঁ যিজন এই ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। তেওঁ যাতে মোক সদায় আশা আকাংক্ষা আৰু আলোক প্ৰাপ্তিৰ পথত লৈ যায়। এই মন্ত্ৰ পাঠ কৰাৰ বা শ্ৰৱণ কৰাৰ উত্তম সময় হৈছে ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ সময়ত, অৰ্থাৎ ৰাতিপুৱা সোনকালে টোপনিৰ পৰা উঠি মাত্ৰ 8 বাৰ এই গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰিলেই যথেষ্ট। ৰাতিপুৱাৰ সময়ত সম্ভৱ নহ'লে সূৰ্যাস্তৰ সময়তো এই গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰিব। ইয়াৰ উপৰিও দিনৰ যি সময়তে পূজা অৰ্চনা কৰা হয় সেই সময়তো 3 বাৰকৈ এই গায়ত্ৰী মন্ত্ৰ জপ কৰিব পাৰিলে ভাল। খাদ্য সেৱনৰ সময়ত আৰু খাদ্য গ্ৰহণৰ পূৰ্বে 3 বাৰ এই গায়ত্ৰী মন্ত্ৰ জপ কৰিলে সেই খাদ্য অমৃতলৈ পৰিণত হয় বুলি কোৱা হয়। আৰু ইয়াতে মই আপোনালোকক এটি কথা ক'বলৈ গৈ আছোঁ, যিসকল পিতৃ মাতৃ কণ কণ ল'ৰা ছোৱালী আছে তেওঁলোককো এই মন্ত্ৰটি গাবলৈ শিকাওক। কণ কণ শিশুসকলে যদি এই মন্ত্ৰটি গায় তেওঁলোকৰ অস্থিৰ মনোভাৱ দূৰ হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব আৰু পাৰিলে ভিডিঅ'টো চাই লাইক এটা কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।